হাই গাইছ, মই এইখিনি চাউলখিনি তিয়াই ল'লে আম্মাই। তাৰমানে পাছদিনাখন ৰোজাৰ আগতে ভাবিলোঁ কি খাৰ খাই লৈ ইফালে মই দি দিলোঁ শুকান জলকীয়া আৰু এমুঠিমান চাউল আৰু অকণমান ক'লা সৰিয়হ বগা সৰিয়হ দিছিলোঁ লগতে। তাৰমানে যিহেতু মই অমিতা খাৰ বনাম, অমিতা খাৰখিনি তেল মাৰি আহি এইফালে আহিলোঁ চাহ বনাবলৈ। চাহখিনি বনাই থাকোঁতে তাৰপিছত তাত দি দিলোঁ দাইল, খাৰখিনিতে দাইলখিনি দিয়াৰ পাছতে এইফালে আছিলে শুকান চিকেন আছিলে ফ্ৰিজত, এইখিনি মই বইল কৰি অকণমান টাৱাখনত ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এইফালে মই নহৰু আদা জলকীয়াখিনি পিচি ল'লোঁ, পিচি লোৱাৰ পাছতে খাৰত দি দিলোঁ। খাৰত দিয়াৰ পাছতে এইফালে আহি গ'লোঁ, মই আকৌ ছাগলীজনী মেলিবলৈ আছিলে, তাইৰ ছাগলীজনী মানে সোনকালে মেলিলে নাহে ঘৰলৈ, মই সেইকাৰণে দেৰিকৈ মেলোঁ সেইজনী 12:30 এটাত মেলোঁ। তাৰপিছত এইফালে দি দিলোঁ মোৰ চিকেনখিনি যিখিনি ভাজি আছিলোঁ সেইখিনি তাত ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত এইখিনি মোৰ মানে খাৰখিনি হৈ গ'ল। খাৰখিনি হোৱাৰ পাছতে এইফালে আহি গ'লোঁ মানে শুকান জলকীয়া দুটামান ভাজি ল'ব এতিয়া, যিহেতু মই আলু বইল কৰি থৈছোঁ, সৰু সৰু আলু। তাৰপিছত শুকান জলকীয়াখিনি ভজাৰ পাছতে মই এতিয়া আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম, তাৰমানে আলুখিনি বাকলি মই নুগুচাওঁ। তাই সনা পিটিকা হৈ যোৱাৰ পিছতে এইফালে মই দি দিলোঁ ভাত। আজিলৈ ইমানেই, বাই। আকৌ বেলেগ